Please, please. এই বাচ্চামিবোৰ নিজৰ ঘৰত কৰিব আমাৰ চোতালত নহয় কিহৰ কাৰণে ককা কেনেকৈ নিব বিচাৰিছে এইখন পঢ়ি লওকচোন ৰঘুনাথ চহৰীয়াক এৰেষ্ট কৰিবলৈ মই ৱাৰেণ্ট লৈ আহিছো জানিছিলো মই সংকট মোচন দেৱী হৈ পেলাই আপুনি মোৰ সন্মুখত থিয় দিবই তুমি যিবুলিয়ে ভাবা কালি ৰাতি নিচাক তুমি কি কৈছিলা মনত আছেনে নে মনত পেলাই দিব লাগিব বেদান্তই চৰবত খাইছিলো তাৰপিছত চিঞৰ বাখৰ কৰিছিলা তাৰপাছত বিজয়নগৰ সমষ্টিৰ এমএলএ জনে কি কাম কৰিছে আৰু কি কাম কৰা নাই এই গোটেইখিনি ৰিপৰ্ট মোক আজিয়ে আৰু অলপ পিছত লাগিব হ'ব ছাৰ এই বিজয়নগৰ সমষ্টিৰ অভিভাৱক মই মন্ত্ৰী হৈ থকা অৱস্থাত যদি মোৰ এই বিজয়নগৰৰ কোনো উন্নতিয়ে নহয় বাকী মিনিষ্টাৰৰ ওচৰত মই লাজ পাম নহয় বহুতেতো চিএম ছাৰক তেলেই মাৰি থাকে আৰু কোনে কেতিয়া লেং মাৰি দিয়ে কোনো ঠিকেই নাথাকে মন্ত্ৰিত্বটো যাবই আৰু নেক্সট টাইম হয়তো মই ইলেকশ্যন খেলিবলৈ টিকটেই নাপাম ৰাজ্যিক সমিতিৰ উপসভাপতি কৰি কোনোবা অফিচত বহুৱাই থব মই লোকেল এমএলএৰ লগত কথাখিনি ছাৰ পাতিম নালাগে নাপাতিবি আৰু তই যদি তেখেতক জনাই দিয় মই ধমকি দিম কেনেকৈ পলিটিক্স বুজি নোপোৱাকে তই কি ইমান দিন মোৰ লগত এনেই ঘূৰি আছ কথা কবলৈ আহিছ নহয় মানে ছাৰ এই শুন পলিটিক্সত খাপ হৈ খুটিবও লাগিব আৰু বেজ হৈ যাবিবও লাগিব হয় ছাৰ হয় শুন ৰিপৰ্ট খিনি অহা মানে মই আমাৰ এই ৰঘুনাথ চহৰীয়াৰ ঘৰ ৰঘুনাথ চহৰীয়া ৰঘুনাথ চহৰীয়া মোৰ আৰু এই বিজয়নগৰৰ বাপ হৈ তেখেত